লংকাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ তিনিগৰাকী কিশোৰীয়ে গৌৰৱ কঢ়িয়াই আনিছে অঞ্চলটোলৈ 14 বছৰ অনুৰ্ধৰ অসম ক্ৰিকেট দলত খেলি সফলতা অৰ্জন অঞ্চলটোৰ দীপাঞ্জলি সাহু কৌশল্যা সাহু আৰু ঋতিকা মালাকাৰৰ দলটোৰ অধিনায়কৰ দায়িত্বটো আছিল কৌশল্যা সাহু একেটা স্থানৰে তিনিগৰাকী খেলুৱৈ অসম দলত স্থান লাভ কৰাক লৈ উৎফুল্লিত অঞ্চলবাসী ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ কেইবাখনো টুৰ্ণামেণ্টত খেলি সফলতা অৰ্জন কৰিছে কিশোৰী কেইগৰাকীয়ে আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব আমাৰ সাংবাদিক সঞ্জীৱ শইকীয়াই 2026 চন 2026 চনৰ প্ৰথম মাহটোতে হুজাই জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে তিনি কন্যা ক্ৰমে কৌশল্যা সাহু দীপাঞ্জলি সাহু আৰু ঋতিকা মালাকা এই তিনিগৰাকীয়ে 14 বছৰ অনুৰ্ধৰ যি অসম ক্ৰিকেট টীম তাত স্থান পাইছে আৰু তাৰে কৌশল্যা সাহুৱে অধিনায়কৰ দায়িত্ব পাইছে আমি পোনে পোনে এই তিনিগৰাকী আমি সফল কন্যা ওচৰলৈ যাব বিচাৰিছোঁ কৌশল্যা সাহু কি ক'বা কেনে অনুভৱ তুমি অসম টীমত চান্স পাইছা তাতো কেপ্টেইন ভাল লাগিছে এবাৰ ফাৰ্ষ্ট টাইম গৈছোঁ 15ত কেপ্টেইনশ্বিপ দিছে ইহঁতে ভাল লাগিছে কেপ্টেইনশ্বিপ কৰি কিনে আৰু কিবা শিকিছোঁ কেপ্টেইনশ্বিপ কৰি কেনেকৈ কৰিব লাগে কেপ্টেইনশ্বিপ কি হয় কেপ্টেইনশ্বিপ এইকেইটা চব শিকিছোঁ পৰৱৰ্তী খেল ক'ত আছে আমাৰ খেল কলকাতা আছে তাত তুমি নেতৃত্ব দিবা অধিনায়ক তুমি কেপ্টেইন অঁ কি ক'বা তোমাৰ অনুভৱ ভালে বেটিং কৰা নে বলিং কৰা পেচ বলাৰ হয় হা পেচ বলাৰ তুমি অসম টীমৰ স্থান পাইছা অনুভৱ তোমাৰ ভালে এইবাৰ ফাৰ্ষ্ট টাইম ষ্টেট টীমত পাইছোঁ চান্স আণ্ডাৰ 15 তুমি ক'ত প্ৰশিক্ষণ লৈছিলা কোনে শিকাইছে তোমাক কণ চাৰে কণ চাৰে শিকাইছে তেওঁলোকে কিমান বছৰ তুমি ক্ৰিকেট শিকা 3 বছৰ হ'ল খেল কেতিয়া আছে আৰু এতিয়া খেলটো নাই কেলকাতাৰ কেতিয়া খেল আছে অঁ কলকাতাৰ খেল আমি 30 তাৰিখে গৈছিলোঁ 1 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে তাত কি জিকিছা নেকি অঁ জিকিছোঁ অসম টীম জিকিছে অঁ তাত খেলিছা তোমালোকে আমি যাব বিচাৰিছোঁ ঋতিকা মালাকাৰ ওচৰলৈ কি ক'বা তোমাৰ কেনে অনুভৱ মোৰ ভাল লাগিছে ছেকেণ্ড টাইম মই আণ্ডাৰ 15 ষ্টেট খেলিছোঁ খেলি পেলাই ভালে লাগিছে মই এবাৰ বেটছমেন হিচাপে গৈছোঁ বেটছমেন কেনেকুৱা অনুভৱ তোমাৰ অসম টীমৰ স্থান পাইছে ভালে লাগিছে খেলি পেলাই কলকাতাত জিকিছা নাই এটা মেচ জিকিছোঁ কিমান ৰান কৰিছা তুমি হায়েষ্ট 24 নট আউট হায়েষ্ট 24 নট আউট মেটচ এখন খেলিছা নে কেইখন মেচ 5খন মেচ খেলিছোঁ তাৰ এখনত 24 নট আউট অঁ আমি পোনে যিজন কংকন বুলি কয় কংকন আমি তেখেতৰ ওচৰলৈ যাব বিচাৰোঁ যিজনে আচলতে গোটেই টীমটোক নেতৃত্ব দিছে এই ছোৱালীকেইজনীক আচলতে আগুৱাই লৈ গৈছে শিকাইছে কি ক'ব নমস্কাৰ প্ৰথমতে চবকে আমাৰ বিহুৰ শুভেচ্ছা জানিছোঁ আৰু প্ৰতিদিন নিউজলৈকেও মই ধন্যবাদ দিছোঁ তেওঁলোক আহিছে আৰু আমাৰ ছোৱালীকেইজনীক সাক্ষাৎ কৰিছে কাৰণ বহুত মানুহ আছে তেওঁলোকে আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰে কিন্তু আপোনালোক আহি নিজে ইয়াত উপস্থিত হৈ পেলাই ইমানখিনি তেওঁলোকক অভিনন্দন জনাইছে তাৰ বাবে মই ধন্যবাদ দিছোঁ আৰু মই অনন্ত সুখী কাৰণ শিক্ষক হিচাপে মই যিখিনি তেওঁলোকৰ লগত সময় দিছিলোঁ সেই সময়খিনি মানে ভাল এটা পথত গৈছে আৰু তেওঁলোকে সফল হৈছে মই 3 বছৰৰ পৰা মোৰ কোচিং চেণ্টাৰটো ষ্টাৰ্ট কৰিছোঁ তেওঁলোকে মোৰ প্ৰথম ষ্টুডেণ্ট আৰু মোৰ শংকৰদেৱ নগৰ স্পৰ্টছ একাডেমি শংকৰদেৱ নগৰতে DC অফিচৰ অপজিটতে মোৰ একাডেমি আছে আৰু তেওঁলোকক মই সৰুৰ পৰাই শিকাই আছিলোঁ আৰু এতিয়া বৰ্তমান 2 বছৰ ধৰি তেওঁলোকে অসম খেলি আছে আৰু এবাৰ অধিনায়কো পাইছে কৌশল্যা সাহুৱে মই বহুত আনন্দিত ধন্যবাদ আমি তিনিগৰাকীকে কন্যাকে ধন্যবাদ জনাইছোঁ কৌশল্যা সাহু দীপাঞ্জলি সাহু কিছু পৰিৱেশ দেখুৱালে তথা সবিশেষ তথ্য আগবঢ়ালে সঞ্জীৱ শইকীয়াক আমি ধন্যবাদ জ্ঞাপন কৰোঁ